মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিলে, পাকিস্তানে পঠিয়াইছে। মোদী ডাঙৰীয়াই কি কৰিলে? লগে লগে এয়াৰ ফোৰ্সক ক'লে যে পাকিস্তানত সেই জায়গাতে বোম মাৰি দে। কোভিডৰ সময়ত যদি আমাৰ দেশত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন, আমি ভ্যাকচিনেই বা ক'ত পালোহেঁতেন? লক্ষ্য কি যে দেশত কোন ভাল প্ৰধানমন্ত্ৰী হ'ব। যদি আপোনালোকে চিন্তা কৰক, কোভিডৰ সময়ত যদি আমাৰ দেশত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন, আমি ভ্যাকচিনেই বা ক'ত পালোহেঁতেন? মেডিকেলত আমি ট্ৰিটমেণ্টেই বা ক'ত পালোহেঁতেন? আমাৰ কি পৰিৱেশ হ'লহেঁতেন? মই দুটা উদাহৰণ আপোনালোকক দিওঁ। যেতিয়া মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিলে, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং। সাগৰেদি কাছাব আহিলে, মুম্বাইত গুলি বাৰুদ মাৰিলে, মানুহৰ মৃত্যু হ'ল, অসমীয়া মানুহৰো তাত মৃত্যু হ'ল। কিন্তু আমি ভাৰতে কোনো ব্যৱস্থা ল'ব নোৱাৰিলোঁ। তাৰ ফলত ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিয়ে থাকিল। কিন্তু মোদী ডাঙৰীয়াৰ দিনত যেতিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে, মোদী ডাঙৰীয়াই লগে লগে গম পালে যে ইহঁতক কোনে পঠিয়াইছে? পাকিস্তানে পঠিয়াইছে। ক'ৰ পৰা পঠিয়াইছে? অমুক জাগাটোৰ পৰা পঠিয়াইছে। মোদী ডাঙৰীয়াই কি কৰিলে? লগে লগে এয়াৰ ফোৰ্সক ক'লে যে পাকিস্তানত সেই জাগাতে বোম মাৰি দে। বোম মাৰি দিলে। এতিয়াতো কোনেও আৰু অসমত ভাৰতত কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণ নাই। এটা শিক্ষা দিলে পাকিস্তান ঠাণ্ডা হৈ গ'ল। আজি যোৱা 5 বছৰ ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ কোনোবাই শুনিছে নেকি? কতো নাই। আজি শক্তিশালী যেতিয়া দেশত প্ৰধানমন্ত্ৰী থাকে, শক্তিশালী দেশত যেতিয়া চৰকাৰ থাকে, তেতিয়া আমাৰ দেশ শক্তিশালী হৈ থাকে। আজি আমি কাক ভোট দিম? মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে নহয়, কাউন্সিলৰ পাতিবৰ কাৰণে নহয়, আমাৰ ভোটটো দিম দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে। আৰু আমাৰ প্ৰধানমন্ত্ৰী কোন হ'ব?